খেনচোৱা ৰাজহুৱা প্ৰেক্ষাগৃহৰ সমীপত শুভাৰম্ভ কৰা হ'ল নকাৰী খেনচোৱা সাপ্তাহিক বজাৰ। ব্যৱসায় বাণিজ্যৰ অবিহনে কোনো এখন ঠাই অথবা একোটা অঞ্চলৰ উন্নয়নৰ কেতিয়াও সম্ভৱ নহয়। সেয়েহে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি খেনচোৱা নকাৰী অঞ্চলৰ কেইজনমান উদ্যমী যুৱকৰ তৎপৰতাত খেনচোৱা ৰাজহুৱা প্ৰেক্ষাগৃহৰ সমীপত নকাৰী খেনচোৱাৰ সাপ্তাহিক বজাৰ নামেৰে এখন বজাৰ আৰম্ভ কৰা হয়। উক্ত বজাৰখন শুকুৰবাৰে যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি তথা শুভাকাংক্ষীৰ উপস্থিতিত ফিতা কাটি শুভ উদ্বোধন কৰে খেনচোৱা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰুৱাই। খুব এটা গুৰুত্বপূৰ্ণ দিন। আজি আমাৰ অতিকৈ ভিতৰুৱা অঞ্চল নকাৰী হেনচোৱা গাঁৱত প্ৰায় 10-12খন গাঁও লগ লাগি আমি ইয়াত এখন বজাৰ আৰম্ভ কৰিবলৈ লৈছিলোঁ। বিগত দিনত আমি বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ লগতে ইয়াত সভা আয়োজন কৰিছিলোঁ। গতিকে সকলো ৰাইজে খুব সুন্দৰভাৱে সঁহাৰি আগবঢ়াইছে। আজি আমি আহি আমাৰ বজাৰৰ উদ্বোধনী প্ৰাক মুহূৰ্তত উপস্থিত হৈছোহি। উপস্থিত থকা সকলো ৰাইজলৈ বজাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ হেনচোৱা মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰদীপ বৰুৱা ছাৰক এই বজাৰখনি উদ্বোধন কৰিবৰ বাবে ফিতা কাটি উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ গণ্যমান্য ব্যক্তিসকলকো সহযোগ কৰিবৰ বাবে অনুৰোধ জনালোঁ। আগমুহূৰ্তত আমি এখনি চেলেং চাদৰে ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব অনামিকা গগৈ। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন কৰে বায়নচুক গাঁৱৰ উদ্যমী মহিলা দীপালী গগৈয়ে। প্ৰথম দিনা যথেষ্ট সংখ্যক বিভিন্ন ধৰণৰ বেপাৰী আৰু গ্ৰাহক আহি উপস্থিত। আজি এটা আমাৰ নকাৰী হেনচোৱা ৰাইজৰ কাৰণে অতি এটা শুভ দিন বুলি পৰিলক্ষিত হৈছে। কাৰণ এই উদ্যোক্তাসকলে যে এখন বজাৰৰ চিন্তা কৰি পেলাই যি সপোন দেখিছে সেয়া আজি বাস্তৱত ৰূপায়িত হৈছে। আৰু আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতে ইয়াত এখন ডাঙৰ বজাৰ হ'ব। ইয়াত বেপাৰী বহুত আহিব। আলি পদূলি ভাল হৈছে। গতিকে ৰাইজৰ যিটো আৰ্থিক দিশ সেই আৰ্থিক দিশটো সবল হ'ব। আৰু দেখিছোঁ ইয়াত যিটো আমাৰ ঠাই বিশেষে যিখন আমাৰ নকাৰী গেজিং ৰিজাৰ্ভৰ যিখিনি ঠাই আছে এই ঠাইত আৰু উঠি অহা প্ৰজন্মৰ কাৰণে অতি সুচাৰুৰূপে আমাৰ আৰু উদ্যোগ লৈ পেলাই আৰু বজাৰৰ বাহিৰেও আৰু বহুত উদ্যোগ গঢ় লৈ উঠি আহি আছে। গতিকে আশা ৰাখিছোঁ যে উঠি অহা প্ৰজন্মৰ বাবে অতি এটা শুভ লক্ষণ বুলি মই ভাবিছোঁ। আৰু আশা ৰাখিছোঁ যে আজি যিখন বজাৰ মুকলি হৈছে, আজি যিখন শুভাৰম্ভ কৰা হৈছে, এই বজাৰখন অদূৰ ভৱিষ্যতে অতি সুন্দৰ আৰু সবল হৈ পেলাই এই ৰাইজৰ আৰ্থিক দিশটো সবল কৰাত সহায় কৰিব। প্ৰথম দিনা যথেষ্ট সংখ্যক বিভিন্ন ধৰণৰ বেপাৰী আৰু গ্ৰাহক আহি উপস্থিত হোৱা বজাৰখনৰ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰি বিভিন্নজনে এনেদৰে কয়। এই নিউজ ডেস্ক বজাৰখন ৰিপৰ্ট অল টেঙাখাত আমাৰ নিউজ। বিশেষকৈ আমাৰ ইয়াত 3টা পঞ্চায়তৰ ৰাইজ জড়িত হৈ আছে। নকাৰী, ভেকুলাজান পঞ্চায়ত, ৰংচুগী পঞ্চায়ত আৰু খেৰমীয়া পঞ্চায়ত। গতিকে এই ৰাইজৰ বজাৰ আদি কৰিবলৈ বিভিন্ন প্ৰায় টেঙাখাত, চাবুৱা, তেনেকৈ পানীতোলা বহুত দূৰলৈ যাবলগীয়া হয়। গতিকে আমাৰ এই উদ্যমান যুৱকসকলে বহুত দিনৰ পৰা চিন্তাধাৰা কৰি এই বজাৰখন আজি ৰাইজৰ সহযোগত আৰম্ভ কৰা হৈছে। গতিকে মই উদ্যোক্তাসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে এই কমিটিখনে বজাৰখন যাতে আমি চৰকাৰী পঞ্জীয়নভুক্ত কৰিব পাৰোঁ তাৰ কাৰণে অশেষ চেষ্টা কৰিবলৈ মই তেখেতক আয়োজন কৰিছোঁ। লগতে মোৰ বজাৰখনৰ প্ৰতি দৃঢ় বিশ্বাস আছে। এই বজাৰখন ভৱিষ্যতে আৰু উজ্জ্বল হ'ব, এয়ে কৈ মোৰ বক্তব্য। আজি আমাৰ কাৰণে অতি এটা সৌভাগ্যৰ দিন। কাৰণ বৃহত্তৰ টেঙাখাত অঞ্চলৰ নকাৰী অঞ্চলত এখন আজি বজাৰ আজিৰ পৰা আৰম্ভ কৰা হৈছে। প্ৰতিটো সপ্তাহৰ শুকুৰবাৰৰ দিনটোত এই বজাৰখন 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব।
এই বজাৰখনৰ জৰিয়তে এই অঞ্চলটোৰ ৰাইজসকল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব বুলি আমি অনুভৱ কৰিছোঁ। আৰু যিহেতু নতুন উঠি অহা নতুন প্ৰজন্মই বজাৰলৈ আহি তেখেতসকলে ব্যৱসায় বাণিজ্য কৰিব পাৰিব। গতিকে সকলোকে এই বজাৰলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু সকলোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, আচলতে আমাৰ অঞ্চলটো অতিকৈ পিছপৰা অঞ্চল। বাৰিষাত বৰষুণ এজাক হ'লেও আমাৰ এই অঞ্চলৰ পৰা গৈ টেঙাখাত বা চাৰিআলিত বজাৰ কৰিবলৈ আমাৰ যথেষ্ট অসুবিধা হয়। সেইবাবে আমি আচলতে গাঁৱৰ যুৱকসকলে মিলি আমি বিভিন্ন ধৰণৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত কথা বতৰা পাতি আলোচনা কৰি আমি এখন সভাও আয়োজন কৰিলোঁ। কেনেকুৱা ধৰণৰ কৰিলে আচলতে সুবিধা হ'ব। আচলতে সেই উদ্দেশ্যে গাঁৱৰ অৰ্থনীতি উন্নয়ন কৰা, গাঁৱৰ ব্যৱসায়ীসকল তথা বিক্ৰেতা আৰু আমাৰ বেচা কিনা কৰাৰ সুবিধা হোৱাৰ উদ্দেশ্যে আচলতে আমি এই বজাৰখন আৰম্ভ কৰিবলৈ লৈছিলোঁ। গতিকে আৰু আজি আমি শুভ ক্ষণটোত উপনীত হ'লোহি। আজি আমাৰ বজাৰখন উদ্বোধন হ'ল, প্ৰদীপ বৰুৱা ছাৰে উদ্বোধন কৰিলে। লগতে আমাৰ খুব সুন্দৰভাৱে আমাৰ ব্যৱসায়ীসকলো আহিছে, তেওঁলোকে নিজৰ বয় বস্তু বাহাত বেচা কিনা আৰম্ভ হৈছে। গতিকে খুব সুন্দৰ ভাল লাগিছে অনুষ্ঠানটা। সকলো ৰাইজৰ সহযোগিতা পোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।